হয়, আজি দশমবাৰৰ কাৰণে চৰাইদেউ মহোৎসৱ উদযাপন কৰিছোঁ ঐতিহাসিক চৰাইদেউ মৈদাম প্ৰাংগণত। আজি এই চৰাইদেউ মৈদাম প্ৰাংগণত আজি অনুষ্ঠিত কৰা চৰাইদেউ মহোৎসৱে এটা আমাৰ তাৎপৰ্য বহন কৰিছে, যিটো আমাৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰ পাবৰ কাৰণে আমি সক্ষম হ'লোঁ। তাৰে এটা মাইল খুঁটি হিচাপে আমাৰ চৰাইদেউ মহোৎসৱো আছিল। গতিকে আজি বিভিন্ন আমাৰ বিভাগীয় বিষয়াসকলৰ যি অশেষ প্ৰচেষ্টা আছিল, সেই প্ৰচেষ্টাত সহযোগী হিচাপে চৰাইদেউ মহোৎসৱে যি আমাৰ তাক সহযোগিতা আগবঢ়ালে আৰু যি মাইল খুঁটি হিচাপে নিজকে থিয় দিবলৈ সক্ষম হ'ল আৰু এই চৰাইদেউ অঞ্চল বিশ্ব ঐতিহ্য ক্ষেত্ৰ ঘোষণা কৰিলে মাননীয় মুখ্যমন্ত্ৰী মহোদয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ প্ৰচেষ্টাৰে লগতে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ যি তেওঁৰ আশীৰ্বাদ আছিল, তেওঁৰ যি আমাৰ ভাৰতবৰ্ষৰ ভিতৰত একমাত্ৰ আমাৰ সাংস্কৃতিক বিভাগত বিশ্ব ঐতিহ্য ক্ষেত্ৰ ঘোষণা কৰাত তেওঁ যি সহযোগিতা আগবঢ়াইছিল, তাৰ কাৰণে আমি সফল হ'লোঁ। আজি ইউনেস্কোৱে বিশ্ব ঐতিহ্য ক্ষেত্ৰ ঘোষণা কৰিলে। গতিকে আজি বিশ্ব দৰবাৰত এই অঞ্চল আজি জিলিকি উঠিল। গতিকে তেনেধৰণৰ এটা আশালৈ আমি যি চৰাইদেউ মহোৎসৱ আমি উদযাপন কৰিছিলোঁ, অসমীয়া জাতিৰ এটা প্ৰাণকেন্দ্ৰ হিচাপে আমি প্ৰতিষ্ঠা কৰিবলৈ চেষ্টা কৰিছোঁ। ভৱিষ্যত যাতে আমাৰ চৰাইদেউ মহোৎসৱে আমাৰ অসমীয়া জাতিটোক যুগ যুগান্তৰ জীয়াই থকাৰ যি এটা সাহস আৰু প্ৰেৰণা দিব, তাকেই বিলুপ্ত পথাৰৰ সকলৰ পৰা আশীৰ্বাদ বিচাৰিছোঁ।